নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেক ৰাজ্যজনলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 6 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ দি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ইয়াতে লিখা আছে আবিৰাম প্ৰচেষ্টা, উন্নত প্ৰযুক্তি আৰু আধুনিক পৰিকল্পনাই অসমৰ বান প্ৰতিৰোধী যুঁজ শক্তিশালী কৰিছে। এই ক্ষেত্ৰত বান ব্যৱস্থাপনাৰ বাবে 2205 কোটি টকাৰ অনুমোদনেৰে সুৰক্ষিত আৰু বান পৰিস্থিতিক অসম নিৰ্মাণত বিশেষ অৰিহণা যোগাব। অসম চৰকাৰে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে এক বৃহৎ ঘোষণা কৰিছে। অসমত বানপানীৰ বাবে নতুনকৈ অসম চৰকাৰে 2205 কোটি টকাৰ আবণ্টন প্ৰদান কৰিছে। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো ভাৰত চৰকাৰে কৃষকসকলৰ বাবে আৰম্ভ কৰিছে এখন বিশেষ আঁচনি। এইখন আঁচনিৰ জৰিয়তে লাখ লাখ কৃষকসকলে প্ৰতি মাহত নিজৰ বেংক একাউণ্টত 3000 টকা লাভ কৰিব। তো আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনা। তো এইখন আঁচনিৰ জৰিয়তে লাখ লাখ কৃষকসকলে প্ৰতি মাহতে 3000 টকা লাভ কৰিব। তো কোনবোৰ কৃষকসকলে লাভ কৰিব, কেনেকৈ লাভ কৰিব, সবিস্তাৰে এতিয়া আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আঁচনিখনলৈ ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনা বা PMKMY আঁচনি। তাৰপিছত কোৱা হৈছে ছোটে আৰু সীমিত কিষাণ কো বৃদ্ধাৱস্থা মে 3000 মাসিক পেঞ্চন। তো ইয়াতে কোৱা অনুযায়ী সৰু ডাঙৰ সকলো কৃষকে এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহতে 3000 টকা লাভ কৰিব পাৰিব। 2 নম্বৰত কোৱা হৈছে CSC কেন্দ্ৰ पर आधार और बैंक खाते से पंजीयनकरण। তো এইখন আঁচনি যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেন্তে CSC চেণ্টাৰত গৈ কৰিব পাৰিব আবেদন। 3 নম্বৰত কোৱা হৈছে কিষাণ দ্বাৰা 55 से 200 মাসিক যোগদান। তো এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনালোকে প্ৰতি মাহে নিজৰ বয়স অনুপাতে 55 টকাৰ পৰা আৰম্ভ কৰি 200 টকা জমা থ'ব লাগিব। 4 নম্বৰত কোৱা হৈছে 60 वर्ष के आयु के बाद पेंशन। আঁচনিখনত আবেদন কৰাৰ পিছত আপোনাৰ বয়স যেতিয়া 60 বছৰ সম্পন্ন হ'ব তাৰ পিছত প্ৰতি মাহতে 3000 টকা লাভ কৰিব। তো ইয়াৰ লগতে একেবাৰে শেষত কোৱা হৈছে 18 से 40 वर्ष के किसान है प्राप्त। তো এইখন আঁচনিত আবেদন কৰাৰ বাবে বয়স 18 পৰা আৰম্ভ কৰি 40 বছৰৰ ভিতৰত হ'ব লাগিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনিলৈ। এইখন আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে 1 কোটি দুখীয়াসকলক প্ৰদান কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনিৰ চৰকাৰী ঘৰ। তো আঁচনিখনলৈ ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 স্কিম হাউজিং নিডছ অফ 1 crore poor and middle class family to be addressed। তো এইখন আঁচনিৰ জৰিয়তে 1 কোটি মানুহক প্ৰদান কৰিব চৰকাৰী ঘৰ। 2 নম্বৰত কৈছে ইনভেষ্ট অফ 10 লাখ crore। তো এইখন আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে 10 লাখ কোটি টকা ধাৰ্য কৰিছে। তাৰপিছত 3 নম্বৰত কৈছে চেণ্ট্ৰেল এছিষ্টেণ্ট অফ 2.2 লাখ crore ইন নেক্সট 5 year। তো আজি ইমানেই, ধন্যবাদ।